পুলিচ ভেৰিফিকেশ্যন কেনেকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব অথবা চেক কৰিব যে আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনটো হৈছে নে হোৱা নাই। যিসকলে পুলিচ ভেৰিফিকেশ্যন বনাইছে আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা ডাউনলোড কৰিব নাজানে, কেনেকুৱাকৈ আপোনালোকে পুলিচ ভেৰিফিকেশ্যন ডাউনলোড কৰিব যদি বনোৱা নাই, কেনেকুৱাকৈ আপোনালোকে পুলিচ ভেৰিফিকেশ্যনটো অনলাইনৰ পৰা এপ্লাই কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে পুলিচ ভেৰিফিকেশ্যনটো এপ্লাই কৰিছে সেইসকলে লগইনত ক্লিক কৰিব লাগিব। আৰু যদি আপোনালোকে এতিয়াও পুলিচ ভেৰিফিকেশ্যন বনোৱা নাই, আপোনালোকে ফাৰ্ষ্ট বনাব বিচাৰিছে, ইয়াত চাব দি আছে ৰেজিষ্টাৰ। আপোনালোকে ফাৰ্ষ্ট বিচাৰ ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বনাই ল'ব লাগিব। এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত যিসকলে আগত ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বনাইছে আপোনালোকে ইয়াত লগইনত ক্লিক কৰিব। আৰু যদি আপোনালোকে এতিয়া ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বনোৱা নাই তেনেহ'লে আপোনালোকে এতিয়া ৰেজিষ্টাৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলতে কিন্তু ইয়াত চেম প্ৰচেছ হয়। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত যিসকলে এপ্লাই কৰিছে পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে সেইসকলে লগইনত ক্লিক কৰিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট লগইনত ক্লিক কৰিব। যেতিয়া আপোনালোকে লগইনত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। যেতিয়া আপোনালোকে আবেদন কৰিছিল, যিটো আপোনালোকে পাছৱাৰ্ড বনাইছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে আপোনালোকে ইয়াত মোবাইল নম্বৰটো বহাই দিব। আৰু যিটো পাছৱাৰ্ড বনাইছে আপোনালোকে ইয়াত পাছৱাৰ্ডটো বহাই দিব। আৰু আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি দিব, আই এম নট ৰবট। ইয়াত চাব দি আছে গেট ষ্টাৰ্ট। যিসকলে আবেদন কৰিছে কেনেকৈ আপোনালোকে ডাউনলোড কৰিব, মই আপোনালোকক সেইটো প্ৰচেছ দেখুৱাই দিম ফাৰ্ষ্ট। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত ইউজাৰ আইডি আৰু পাছৱাৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব বা ষ্টাৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত হোম পেজটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে পুলিচ ভেৰিফিকেশ্যনটো কিহৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, প্ৰাইভেট জব বা আপোনালোকে কিহৰ কাৰণে এপ্লাই কৰিছে, ইয়াত কিন্তু সকলো নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে আপোনালোকে কিহৰ কাৰণে পুলিচ ভেৰিফিকেশ্যনটো এপ্লাই কৰিছে। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত এইটো হোম পেজ অপেন হৈ যাব। এতিয়া আপোনালোকে ইয়াত নামটো চাব লাগিব। যিসকলে প্ৰাইভেট জবৰ কাৰণে আবেদন কৰিছে আপোনালোকে ইয়াত নামটো চাব লাগিব। এতিয়া আপোনালোকে ইয়াত নামটো চাই এতিয়া আপোনালোকে নামটোৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত যিহেতু বহুতো অপশ্যন দিয়া আছে, ক্লিক কৰিব। তাৰপিছত ইয়াত চাব লিখা থাকিব ষ্টেটাছ। যিসকলে আবেদন কৰা নাই আপোনালোকে ইয়াৰ পৰা আবেদন কৰিব। আৰু যিসকলে আবেদন কৰিছে আপোনালোকে এতিয়া এটাৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত আপোনালোকৰ নাম ইয়াত দেখুৱাই দিব ভেৰিফাই ছাকচেছফুল, আৰু ইয়াত দেখুৱাই দিব ষ্টেটাছ ক্লজ। এতিয়া ইয়াত চাব দিয়া আছে একশ্যন, ইয়াত চাব দুটা অপশ্যন দিয়া আছে। ইয়াত ডালমুটৰ তিনটো দিয়া আছে আৰু এ প্লাছ চাব দিয়া আছে, চকুৰ মতন অপশ্যনটো দিয়া আছে। এতিয়া আপোনালোকে ডাইৰেক্ট ডাউনলোডত ক্লিক নকৰিব। এতিয়া আপোনালোকে ইয়াত যিটো এক নম্বৰত অপশ্যন দিয়া আছে মাৰ্কটো আছে আপোনালোকে সেইটো অপশ্যন ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব। ইয়াত আপোনালোকৰ ফুল নেম আহি যাব আৰু ইয়াত যাব, ইয়াত আপোনালোকৰ ডকুমেণ্টৰ নাম আহি যাব। ইয়াত যিটো 3 নম্বৰ অপশ্যনটো দিয়া আছে ৰিপৰ্ট ডাউনলোড। এতিয়া আপোনালোকে ৰিপৰ্ট ডাউনলোডৰ ওপৰত ক্লিক কৰিব। যিহেতু আপোনালোকে
পুলিচ ভেৰিফিকেশ্যনৰ ৰিপৰ্টটো ডাউনলোড কৰিব। এতিয়া আপোনালোকে ইয়াত চাব 3 নম্বৰত চাব দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্ট ডাউনলোডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব লগে লগে কিন্তু আপোনালোকৰ ওচৰত পুলিচ ভেৰিফিকেশ্যনটো ইয়াত ডাউনলোড হৈ যাব। এনেকুৱাকৈ ইয়াত চাব, ইয়াত সম্পূৰ্ণ প্ৰচেছ দিয়া থাকিব। ইয়াত আপোনালোকৰ ৰিপৰ্টটো সম্পূৰ্ণ দিয়া থাকিব। ইয়াত চাব, এইটো হৈছে কিন্তু আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন। আপোনালোকে এনেকুৱাকৈ পুলিচ ভেৰিফিকেশ্যনটো ডাউনলোড কৰিব লাগিব। যিসকলে পুলিচ ভেৰিফিকেশ্যন এপ্লাই কৰা নাই তেনেকুৱাকৈ আপোনালোকে সেইটো পৰ্টেলৰ পৰা পুলিচ ভেৰিফিকেশ্যনটো এপ্লাই কৰিব। কেনেকৈ আপোনালোকে এপ্ৰুভ কৰিব লাগিব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যিসকলে বনাইছে আপোনালোকে এনেকৈ ডাউনলোড কৰক।